নমস্কাৰ। আজি মই বনাম এক কণীৰ এটা সোৱাদ লগা চব্জি। প্ৰথমতে মই কণীকেইটা সিজাই বইল কৰি লৈছোঁ। বইল কৰি ঠাণ্ডা কৰি বাকলি গুচাই লৈছোঁ। এতিয়া মই এই কণীকেইটা ছুৰীখনেৰে এইদৰে কাটি দিম যাতে মছলাবোৰ ভিতৰত সোমাই যায়। এইদৰে মই গোটেই কণীকেইটাই কাটি ল'ম। নল'লেও কথা নাই, ল'লে ভাল লাগে। এতিয়া মই ইয়াতে দি দিম ধনিয়াৰ গুড়ি অলপ দি দিছোঁ, নিমখ, জিৰাৰ গুড়ি দি দিছোঁ, ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে ইয়াতে সানি ল'ম। এইখিনি সানি ল'লোঁ। ইয়াত মই এতিয়া দি দিম হালধি গুড়ি অলপ দি দিম। হালধিৰ গুড়ি দি এইখিনি আৰু ভালদৰে সানি ল'ম। মই এইখিনি এতিয়া 3 মিনিটমান সময় ঢাকনিৰে ঢাকি থৈ দিম। এয়া মই মছলা লৈছোঁ, ডাঙৰ পিঁয়াজ 2টা, পকা জলকীয়া 4টা, নেহৰু কেইফুটামান, আদা সৰু টুকুৰা এটা, সৰু বিলাহী এটা মিহিকৈ কুটি লৈছোঁ। এইখিনি মই এয়া মিক্সিত পিচি ল'ম। এয়া 3 মিনিট সময় হ'ল। এতিয়া মই ফ্ৰাই কৰিম। এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই তেল। এয়া তেল ভালদৰে গৰম হৈছে। ইয়াতে দি দিম মই কণীকেইটা। কণীকেইটা মই ভালদৰে ভাজি লওঁ। এয়া কণীকেইটা মোৰ ভালদৰে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এখন প্লেটত নমাই লৈছোঁ। এয়া তেল গৰমেই হৈ আছে। এই তেলতে মই দি দিম, গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। এয়া জিৰা কেইটামান দি দিছোঁ, তেজপাত এখিলা, ডালচেনিৰ সৰু টুকুৰা এটা দি দিছোঁ, এয়া লং 3টা দি দিছোঁ। এইখিনি মই অকণমান লাৰি দিম। এতিয়া মই ইয়াতে এয়া ৰেড চিলি গুড়ি অলপ দি দিছোঁ, তেতিয়া চব্জিটোৰ কালাৰটো ভাল হয়। আৰু হালধিৰ গুড়ি অলপ দি দিছোঁ। গোটেইখিনি ভালদৰে এইদৰে মই মিলাই ল'লোঁ। ইয়াতে দি দিম মই কেঁচা মছলাখিনি পিচি থৈ দিয়া পেষ্টটো। এয়া কেঁচা মছলাখিনি মই ভালদৰে ভাজি ল'ম। এয়া মই মছলাখিনি ভালদৰে 5 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম ধনিয়াৰ গুড়ি আধা চামুচ দি দিছোঁ, জিৰাৰ গুড়ি আধা চামুচ, ৰেড চিলি আধা চামুচ দি দিছোঁ। এইখিনিও মই আৰু 2-3 মিনিট সময় ভালদৰে ভাজি লওঁ। গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ। এতিয়া মই ডিম সানি লোৱা পাত্ৰটোত 2 চামুচমান পানী দিছোঁ। দি এইখিনি মছলাত দি দিম। দি মই ভালদৰে আৰু 2 মিনিট সময় ভাজি লওঁ। 2 মিনিট সময় মই ল' ফ্লেমত এতিয়া ভাজি লৈ আছোঁ মই। এতিয়া মই ইয়াতে দি দিম এয়া ফ্ৰেছ দৈ 2 চামুচ ইয়াতে দি দিম। এইখিনি মই ভালদৰে ভাজি লওঁ। এইদৰে বনাবচোন আপোনালোকে, খুব ভাল পাব।
মই মছলাখিনি প্ৰায় 12 মিনিট সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম সোৱাদ অনুযায়ী নিমখ, দুটা মই বইল আলু দি দিছোঁ। খালে দিব, নাখালে নিদিলেও কথা নাই। এইদৰে আলুকেইটাও মই মছলাতে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম এই ফ্ৰাই কৰি থৈ দিয়া ডিমকেইটা। ইয়াতে আপোনালোকে, মই এতিয়া পানী দিম, আপোনালোকে পানীটো কিমান পৰিমাণৰ লাগে সেই পৰিমাণে দিব। মই প্ৰায় 1.5 গিলাচ পানী ইয়াতে দি দিম, 1 গিলাচ আধা। এয়া চব্জিটো উতলিছে, ইয়াতে দি দিম মই গৰম মছলা আধা চামুচ, কচুৰি মেথি অলপ দি দিছোঁ। এতিয়া আৰু মই 3 মিনিট সময় আৰু উতলাই ল'ম। মই কোৱা ধৰণে আপোনালোকে বনাই ট্ৰাই কৰিবচোন, খুবেই ভাল পাব। ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ পনীৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া মই নমাই দিম। নমাই আপোনালোকক মই দেখাই আছোঁ। এয়া মোৰ নমাই দিলোঁ, পনীৰ চব্জি ৰেডি হৈ গ'ল। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।